আপোনালোকৰ ওচৰত আমি বিনম্ৰতাৰে সেৱা ধৰিছোঁ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। আন এটি বিশেষ ঘটনা, আজি মুকলি সভা কৰি এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। উক্ত সাংস্কৃতিক সন্ধিয়া অঞ্চলৰ উদীয়মান কণ্ঠশিল্পী, নৃত্যশিল্পী আৰু আনন্দিত দুই এগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰি আমাক মাদকতা দিব। লগতে আন এটি বিশেষ উল্লেখযোগ্য বিষয় আমাৰ আজিৰ কাৰ্যসূচীত সন্নিৱিষ্ট হৈছে। সন্ধিয়া ৭ বজাৰ লগে লগে মুকলি মঞ্চৰ উদ্বোধন হোৱাৰ ইচ্ছা কৰি আমি আপোনালোকৰ সন্মুখত এখনি অৰুণোদয় মহিলা পৰ্যায়ৰ মহিলাসকলৰ দ্বাৰা প্ৰশ্নটো বাগৰি নাযায়। মই উত্তৰটো কৈ দিছোঁ। শ্ৰী দুলাল চন্দ্ৰ ডেকা, দুলাল ডেকা সদায় দেখি আছা। তোমালোকে চিঠিখনতো পাইছা, কিন্তু মানুহগৰাকীৰ নামটো ক'ব নোৱাৰিলা। এইবাৰ ই গ্ৰুপলৈ যাব। ওদালগুৰি জিলাখন 2টা মহকুমাৰে গঠিত। তাৰে এটা মহকুমাৰ নাম ক'ব লাগে। শুদ্ধ উত্তৰ ই গ্ৰুপে 10 নম্বৰ পাবলৈ সক্ষম হৈছে। এতিয়া প্ৰথম ৰাউণ্ড শেষ হ'ল। আমাৰ সময় হেল্ল', আজি কুইজ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত মই নম্বৰসমূহ তোমালোকক কৈ দিছোঁ। ইয়াতে এ গ্ৰুপে পাইছে 10 নম্বৰ, বি গ্ৰুপে পাইছে 10 নম্বৰ, চি গ্ৰুপে পাইছে 0, ডি গ্ৰুপে পাইছে 0, ই গ্ৰুপে পাইছে 10 নম্বৰ। এতিয়া দ্বিতীয় ৰাউণ্ড আৰম্ভ হ'ব। দ্বিতীয় ৰাউণ্ড প্ৰশ্নবিলাক বাগৰি নাযায়। দ্বিতীয় ৰাউণ্ডতো পোনপটীয়া প্ৰশ্নই হ'ব। আজি তোমালোকে জানা আজি কি হয়? 15 আগষ্ট, হয়নে? 15 আগষ্ট তাৰিখে আমাৰ ভাৰত স্বাধীন হৈছিল। এতিয়া এই গ্ৰুপলৈ প্ৰশ্নটো যাব, 15 আগষ্ট কোন চনত আমাৰ ভাৰত স্বাধীন হৈছিল? এই গ্ৰুপলৈ গৈছে প্ৰশ্নটো। এক গ্ৰুপে উত্তৰ দিয়া। ভুল হৈছে। প্ৰশ্নটো যিহেতু বাগৰি নাযায়, উত্তৰটো হৈছে 1947 চনৰ 15 আগষ্ট। এতিয়া পোনপটীয়া প্ৰশ্ন যাব বি গ্ৰুপলৈ। আমাৰ ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে। সেই সময়ত আমাৰ ভাৰতখন বিভাজন হ'ল আৰু 14 তাৰিখে এখন দেশে স্বাধীনতা লাভ কৰিলে। 1947 চনৰ 14 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰা দেশখনৰ নামটো কি? বি গ্ৰুপলৈ গৈছে প্ৰশ্নটো। শুদ্ধ উত্তৰ বি গ্ৰুপে পোনপটীয়া 10 নম্বৰ পাবলৈ সক্ষম হৈছে। এতিয়া প্ৰশ্ন যাব চি গ্ৰুপলৈ। আমাৰ ভাৰত স্বাধীন হ'ল, ইংৰাজবিলাক গুচি গ'ল আৰু আমাৰ ভাৰততে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হ'ল। এতিয়া ক'ব লাগে স্বাধীন ভাৰতৰ প্ৰথম
নামটো কি? শুদ্ধ উত্তৰ তাৰ নামটোৰ আগত পণ্ডিত বুলি আছে। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি আছিল? বিগোপলৈ গৈছে প্ৰশ্নটো। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি আছিল? দ্বিগোপৰ প্ৰশ্ন। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? নহয়, নোৱাৰিলে পাছ কৰি দিলে। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। এবাৰ প্ৰশ্ন যাব ই গোপলৈ। বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী গৰাকীৰ নাম কি? শুদ্ধ উত্তৰ পোৱাৰ বাবে ই গ্ৰুপৰ 10 নম্বৰ পাবলৈ সক্ষম হৈছে। আমাৰ ইতিমধ্যে দ্বিতীয় ৰাউণ্ড শেষ হ'ল। দ্বিতীয় ৰাউণ্ডৰ অন্তত কোনটো দলে কিমান নম্বৰ পাবলৈ সক্ষম হৈছে আমাৰ সহকাৰী কমলা শইকীয়াই নম্বৰবিলাক শুনাই দিব। ধন্যবাদ। দ্বিতীয় ৰাউণ্ডৰ পিছত নম্বৰ পাবলৈ সক্ষম হৈছে এ গ্ৰুপৰ 10 নম্বৰ, বি গ্ৰুপৰ 20 নম্বৰ, চি গ্ৰুপৰ 10, ডি গ্ৰুপৰ 0 আৰু ই গ্ৰুপৰ হৈছে 20 নম্বৰ। আমাৰ এতিয়া তৃতীয় ৰাউণ্ড আৰম্ভ হ'ব। তৃতীয় ৰাউণ্ডত এ গ্ৰুপলৈ প্ৰশ্ন যাব। যিহেতু আজি আমি সকলোৱে ৰাতিপুৱা আমাৰ স্বাধীন ভাৰতৰ পতাকাখনৰ তলত উপস্থিত হ'লোঁ, এতিয়া ক'ব লাগে আমাৰ সেই পতাকাখনৰ ৰং কেইটা আৰু কি কি? এ গ্ৰুপলৈ গৈছে। পতাকাখনৰ ৰং কেইটা আৰু কি কি? জাতীয় পতাকাৰ ৰং 3টা, ওপৰত কমলা, মাজত বগা আৰু তলত সেউজীয়া। সম্পূৰ্ণ শুদ্ধ বুলি ধৰা নহ'ল, কাৰণ কমলা ৰং আৰু গেৰুৱা ৰঙৰ মাজত পাৰ্থক্য আছে। যিহেতু এটা খণ্ড উত্তৰ দিবলৈ সক্ষম হ'ল, সেয়ে তেওঁলোকে 5 নম্বৰ পাব। তোমালোকে পাইছা কবিতাটো আছে, 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে। তোমালোকে পাহৰিছা, মনত পেলাই দিলোঁ আকৌ, ওপৰত কমলা নহয় গেৰুৱা। এতিয়া বি গ্ৰুপলৈ প্ৰশ্ন যাব। আমাৰ জাতীয় পতাকাখনৰ কথা জানিলা। জাতীয় পতাকাখনৰ আমাৰ 3টা ৰং আছে, ৰং কেইটাও জানিলা। এতিয়া ক'ব লাগে